এই ঠাইখিনি আমাৰ প্ৰিয় কাৰণ ব্ৰহ্মপুত্ৰৰ উত্তৰ পাৰৰ আমিও জীয়ৰী আমাক যদিও কৈছিল যে ঢকুৱাখনাৰ তেখেতে কিন্তু আচলতে আমি ধেমাজিৰ ঢলে ধেমালি কৰা ধেমাজিৰ এগৰাকী সাধাৰণ জীয়ৰী আমি এঞ্জেলা চাংমাই গতিকে আমাৰ তৰফৰ পৰা আপোনালোক সকলোলৈকে কৃতজ্ঞতাৰ সেৱা জনাইছোঁ আশা কৰিছোঁ আপোনালোক সকলো কুশলে আছে আজিৰ এই অনুষ্ঠানটিত খুব সুন্দৰ এটি বিষয়বস্তু নিৰ্ধাৰণ কৰা হৈছে যে যুৱ প্ৰজন্মৰ চৰিত্ৰ গঠনত কৃষ্ণ সংস্কৃতিৰ ভূমিকা মই এটি কাহিনীৰে আৰম্ভ কৰিছোঁ এজন ব্যক্তি সেই ব্যক্তিজনে ভগৱান শ্ৰীকৃষ্ণক কোন চিনি নাপায় তেওঁক নাজানে ভগৱান শ্ৰীকৃষ্ণক চিনি নোপোৱা সেই ব্যক্তিগৰাকীয়ে এদিন এখন দোকানত এখন ফটো আঁৰি থোৱা দেখিলে ছবিখন আঁৰি থোৱা দেখিছে যে অকণমানি ল'ৰা এটাৰ ফটো সেই ছবিখনত ধুনীয়াকৈ আ অলংকাৰ পিন্ধাই থোৱা আছে কিন্তু সেই যেতিয়া ছবিখন দেখিলে সেই ছবিখনত আকৌ সেই কণমানিগৰাকীৰ যে ফটো আছিল চেণ্ডেল পিন্ধাই থোৱা নাই তাৰ পাছত সেই ব্যক্তিগৰাকীয়ে দোকানীগৰাকীক সুধিছে যে তোমাৰ যে ইয়াত আঁৰি থোৱা আছে ফটোখন এখন কাৰ ফটো দোকানীজনে কৈছে বোলে কিয় কৃষ্ণৰ ফটো কৃষ্ণ কোন কৃষ্ণ তেওঁ ভাবিলে অকণমান খেলি মেলি আছে নেকি কৃষ্ণক চিনি নাপায় গুৰুত্ব দিয়া নাই কথাটো আকৌ সুধিছে যে তুমি কোৱাচোন কোন কৃষ্ণ ইমান অকণমানি ল'ৰাটো ধুনীয়াকৈ সজাই পৰাই থোৱা আছে মূৰত ময়ূৰৰ পাখি আছে ইমান সুন্দৰকৈ সজাই থোৱা সেই কণমানিটিৰ ভৰিত চেণ্ডেলযোৰ কিয় নাই আকৌ সুধিছে যে কোৱাচোন ক'ত থাকে তেওঁ বোলে তেওঁ কানাই ক'ত থাকে যে আপুনি বৃন্দাবনলৈ যাব লাগিব তাতেই থাকে যাওক মোক আমনি কৰি নাথাকিব এইবোৰ সুধি নাথাকিব তেওঁ মনতে ভাবিছে যে ভগৱানকো চিনি নাপায় কৃষ্ণক চিনি নাপায় আৰু তাৰ পাছত আকৌ তেওঁ কৃষ্ণক লগ পাব বিচাৰিছে তেওঁ এইভাবে লগ পাব বিচাৰিছে মানুহজনে সুধিলে যে আপুনিনো কিয় লগ পাব লাগে বোলে এই কণমানিটোক যে চেণ্ডেলযোৰ পিন্ধাই থোৱা নাই মই ভাবিছোঁ সৰু চেণ্ডেল এযোৰ কিনি তেওঁক মই দি থৈ আহোঁ পিন্ধাই থৈ আহোঁ দোকানীজনে ভাবিছে কি মানুহ আজি তাৰিখত ভগৱানক চেণ্ডেল পিন্ধাবলৈ যায় বাদ দিলে আৰু লাগি থকা নাই পিছদিনা তেওঁ ঘৰলৈ ঘূৰি আহি এযোৰ সৰু চেণ্ডেল কিনিছে চেণ্ডেলযোৰ কিনি সপোনতো ভাবি আছে যে সেই কণমানি শিশুটোক মই যেতিয়াই পাম মই ভৰিত চেণ্ডেলযোৰ পিন্ধাই দিম এই সপোনটো লৈ তেওঁ শুই গৈছে পিছদিনা গ'ল গোটেইখন বিচাৰি ফুৰিছে সকলোকে সুধিছে বৃন্দাবনত যি দিশে গৈছে সকলোকে সুধিছে যে কানাই ক'ত থাকে যেটো কৃষ্ণ বুলি কৈ পঠিয়াইছে যে কৃষ্ণ ইয়াতে ক'ত থাকে কোনোৱে যদি মন্দিৰলৈ দেখুৱাই দিছে কোনোৱে আন প্ৰান্তলৈ দেখুৱাই দিছে বোলে এইফালে থাকে সেইফালে থাকে নিৰ্দিষ্ট ঠাই কোনেও ক'ব পৰা নাই মন্দিৰলৈ যেতিয়া দেখুৱাই দিছে ইয়াতে কৃষ্ণ মূৰ্তি আছে তাতেই ভগৱান শ্ৰীকৃষ্ণ আছে এইটো আচৰিত হৈ গৈছে যে ক'ত থাকে ক'ত পাম এতিয়া তাৰ পাছত এটা মন্দিৰলৈ যেতিয়া লৈ গৈছে দৰ্জাখন খুলি দেখুৱাই দিছে মূৰ্তি এভাগ আছে ভগৱান শ্ৰীকৃষ্ণৰ বোলে এইজন দেখোন ডাঙৰ মই দেখাজন সৰু আছিলে চেণ্ডেলযোৰ মোক পিন্ধাব লাগিছিল চেণ্ডেলযোৰ মই লৈ আহিছোঁ চেণ্ডেলযোৰ উলিয়াই দিছে বোলে নহয় এইজনেই ভগৱান শ্ৰীকৃষ্ণ আপুনি অনুভৱ কৰক সেই ব্যক্তিগৰাকীয়ে সেই ঠাইখিনিতে ঈশ্বৰক নোপোৱাৰ বেদনাত সেই ঠাইখিনিতে কেইবাটাও দিন একেৰাহে ইমানেই ঈশ্বৰক কামনা কৰিলে এই প্ৰভু ভগৱন্তক ইমানেই কামনা কৰিলে যে এটা সময়ত ভগৱান শ্ৰীকৃষ্ণই তেওঁৰ সন্মুখলৈ আহিবলৈ বাধ্য হৈ গ'ল ভগৱান শ্ৰীকৃষ্ণই নিজৰ দিব্য শক্তিৰে সেই ব্যক্তিগৰাকীৰ সন্মুখত আত্মপ্ৰকাশ কৰিলে তেওঁৰ সন্মুখত দেখা দিবলগীয়া হ'ল আৰু সেই ব্যক্তিগৰাকী আছিল ৰছখান এগৰাকী ইছলাম ধৰ্মৰ ব্যক্তি গতিকে ইছলাম ধৰ্মৰ এগৰাকী ব্যক্তিয়ে ভগৱান শ্ৰীকৃষ্ণৰ উপস্থিতি অনুভৱ কৰিলে যে ঈশ্বৰ কোন ভগৱান শ্ৰীকৃষ্ণ আচলতে কোন তাৰ পাছত যে সেই ঈশ্বৰক যে মূৰ্তিৰ পূজাৰ জৰিয়তে নহয় এই যে হৃদয়ত ঈশ্বৰক স্থান দি তেওঁক যে ভকতি কৰিলে অৰ্থাৎ শ্ৰদ্ধাৰে আমন্ত্ৰণ জনালেহে সেই প্ৰভুক যে আমি পাব পাৰোঁ তাৰ এটা প্ৰমাণ কৰিলে আৰু তাৰ পাছত সেই ব্যক্তিগৰাকী যেতিয়া তাত ঢুকাই গ'ল আজিও সেই ঠাইত বৃন্দাবনত তেওঁৰ সমাধিস্থল আছে এতিয়া যে আমাৰ লোকসকল তীৰ্থভৱনলৈ তাত যায় তাত ৰছখানৰ এতিয়াও সমাধিস্থল আছে চাই আহে যে এইখিনি ঠাইতে তেওঁক যিহেতু এগৰাকী পৰম ভক্ত আছিল প্ৰভু ভগৱন্তৰ ভগৱান শ্ৰীকৃষ্ণৰ সেইবাবে সমাধিৰ ব্যৱস্থাও তাতেই কৰিলে গতিকে আজিও তাত সেই সমাধিস্থলটো আছে আপোনালোক যদি কেতিয়াবা তালৈ যায় সেই সমাধিস্থলটো আপোনালোকেও চাই আহিব পাৰিব ঈশ্বৰ ভকতিত নিমজ্জিত হোৱা এজন ব্যক্তি কোনো ধৰ্ম কোনো জাতিৰ বিভেদ নথকাকৈ আমি এক ঈশ্বৰবাদৰ কামনা কৰিব পাৰোঁ আৰম্ভ হয় সেইখিনিৰ পৰাই কৃষ্ণ সংস্কৃতি মানে এয়া নহয় যে ভগৱান শ্ৰীকৃষ্ণৰ মূৰ্তি এভাগ মই ৰাখি
তাতেই মই ৰাতিপুৱাৰ পৰা গধূলৈকে প্ৰাৰ্থনা কৰি আছো এক কৃষ্ণ সংস্কৃতি আপোনাৰ অন্তৰাত্মাত এই যে কিবা এটা গুঞ্জৰিত হৈ থাকে কিবা এটা হোৱাৰ লগে লগে যে কৃষ্ণ বুলি এটা অনুভৱ আহে ওপৰত কোনোবা এজন আছে বুলি যে আমাৰ এটা চিন্তা আহে কিবা এটা কাম কৰাৰ আগে আগে আমাৰ যে মনত অকণমান ভয় আহে যে ভগৱান আছে ভগৱানে চাব এই যে কথাবোৰ আহে সেইটো এটা উপলব্ধি তাৰ পৰা আৰম্ভ হয় এইখিনি বুজাবৰ বাবে মানৱ সমাজত আচলতে সেই সময়ত যেতিয়া গুৰুজনা তীৰ্থ ভ্ৰমণলৈ গৈছিল যে দেখিলে যে অন্যান্য প্ৰান্তসমূহত কৃষ্ণ কথাবোৰ খুব প্ৰচাৰ হয় কৃষ্ণ কথাবোৰ যেতিয়া প্ৰচাৰ হয় লগত যোৱা ভকত বৈষ্ণৱ আতৈসকলে তেতিয়া গুৰুজনাক কৈছে যে আমিও কিবা এটা এনে ধৰণৰ প্ৰচাৰ কৰিব পাৰো নেকি যে কৃষ্ণ কথাবোৰ যাতে গুঞ্জৰিত হয় পুণ্যভূমি অসমত তাৰ পাছত এই গুৰুজনাই আহি এই তীৰ্থ ভ্ৰমণৰ পৰা অহাৰ পাছত কি কৰিলে কেলিগোপাল নাটভাগ তেতিয়া ৰচনা কৰিলে গুৰুজনাৰ সৃষ্টিৰাজিৰ গম্ভীৰ ভিতৰত যদি আপুনি চাই কেলিগোপাল নাটভাগ বা গুৰুজনাই যেনেকৈ ৰাক্ষস ক্ৰিয়াক উপস্থাপন কৰিছে তাৰ আকৌ নিদৰ্শনটো বৰ বেলেগ ধৰণৰ এই সাধাৰণতে আপুনি মই দেখি থকা পেনপেনীয়া প্ৰেম কাহিনী নহয় ৰাধা কৃষ্ণ সাধাৰণতে এই যে নৃত্যবোৰ কৰি থকা হয় গোপিনীসকল কৃষ্ণৰ সেই নৃত্য এইবোৰ খুব সাধাৰণ নহয় এইবোৰ অসাধাৰণ এইবাবেই তাত জীৱাত্মা আৰু পৰমাত্মাৰ মিলনৰ কথা কয় তেতিয়া জগতগুৰু শ্ৰীমন্ত শংকৰদেৱ গুৰুজনাই সেই কথাখিনি তেনেকৈ উপস্থাপন কৰিছিল গোপিনীসকলে খুব কামনা কৰিছে এতিয়া কানাইক লাগে ঘৰত ল'ৰা ছোৱালী আছে স্বামী আছে কাকো নালাগে মুঠতে ভগৱান শ্ৰীকৃষ্ণক লাগে স্বামীকেই লাগে ঢপলিয়াই আহিছে সকলো আৰু কাতৰ হৈ বিচাৰি ফুৰিছে যে কানাইক ক'ত আছে তাৰ পাছত প্ৰভু ভগৱন্তই কৈছে যে তোমালোকে মোক পাবৰ বাবে মোৰ কাষলৈ তোমালোক নাহিলেও হ'ল তোমালোকে যদি ঘৰতে থাকি তোমালোকৰ কৰ্ম কৰা তোমালোকে তোমালোকৰ স্বামীক সেৱা কৰা তোমালোকে যে ঘৰত ল'ৰা ছোৱালীবোৰ এৰি থৈ আহিছা তেওঁলোকক তোমালোকে মৰম কৰা স্বামীক ভকতি কৰা অৰ্থাৎ প্ৰতিপৰায়ণতাৰ কথা কৈছিল গতিকে তেনেকৈ যদি কৰা তাতো মোক দৰ্শন পাবা তোমালোকৰ স্বামীৰ মাজতে মোৰ দৰ্শন পাবা কিন্তু নাই গোপিনীসকলে নামানে যে আপোনাৰ সংস্পৰ্শ আমাক লাগিবই সেই ভকতি এই যে বাইদেউ অকণমান আগত উল্লেখ কৰি থৈ গৈছিল ৰামক পাবৰ বাবে সেই ঋষিমুনিসকলৰ কামনা পৰৱৰ্তী মুহূৰ্তত সেই ঋষিমুনিসকলৰ যে সেই হেঁপাহ সেই আশাবোৰ পূৰণ হৈছিল গোপিনীৰ দ্বাৰা মানে নিজকে গোপী সজায় অৰ্থাৎ আমি সেই গোপিনীসকলক যদি এক অৰ্থত কওঁ আমি ভগৱান শ্ৰীকৃষ্ণৰ পৰম ভক্ত বা ভকত বুলি ক'ব পাৰো যিসকলে সেই ঈশ্বৰ প্ৰাপ্তিৰ বাবে অহৰহ কষ্ট কৰিছিল গতিকে সেই সময়ত গোপিনীসকল জীৱাত্মা বুলি যদি আমি ধৰো প্ৰভু ভগৱন্ত তেতিয়া ভগৱান শ্ৰীকৃষ্ণ পৰমাত্মা গতিকে সেই জীৱাত্মা পৰমাত্মাৰ এটা মিলন এই কথাখিনি অনুভৱ কৰিছিল যে ভগৱান শ্ৰীকৃষ্ণক উপলব্ধি কৰিছিল স্পৰ্শ গন্ধ আৰু শব্দৰ জৰিয়তে যে কাষত কৃষ্ণৰ সৈতে নাচি আছে ই সাধাৰণ নৃত্য নহয় এই যে কাষে কাষে আমি দেখি আছো নাচ আমি ৰাসলীলা চাই আছো সেই তাত এটা কেনেকুৱা ধৰণৰ আধ্যাত্মিক পৰিৱেশ ভগৱান শ্ৰীকৃষ্ণৰ সৈতে গোপিনীসকলে নাচি আছে লীলা কৰিছে সেয়া কি ৰসৰ পৰা বোলে ৰাস হৈছে গতিকে জীৱাত্মা পৰমাত্মা মিলনৰ সেই সময়খিনি বৰ সহজো নাছিল যিখিনি দৃশ্যাংশ সাধাৰণ মানুহে আপুনি মই চাবই নোৱাৰো এতিয়াও নিধিবন আছে নিধিবনৰ কাহিনীটো এইখিনিতে ক'ব বিচাৰিছো যে যদিও ৰাধাৰ চৰিত্ৰটো কাল্পনিক যদিও ৰাধাৰ চৰিত্ৰটো গুৰুজনাই বৰ বেছি প্ৰাধান্য দি থৈ যোৱা নাই ক'তো ৰাধাৰ বিষয়ে গুৰুজনাই ক'তো বিশেষভাৱে লিখি থৈ যোৱা নাই কিন্তু ৰাধাৰ চৰিত্ৰ এটা উপস্থাপন কৰা হয় এইবাবেই যে ৰাধা ভক্তিৰ এটা অন্যতম নিদৰ্শন যে ভকতি কৃষ্ণক এনেকৈও মানুহে ভাল পাব পাৰে সেই নিদৰ্শন হিচাপেহে ৰাধাক উপস্থাপন কৰা হয় ৰাধাৰ কাষৰ পৰা কৃষ্ণ গুচি আহিলে যিখন হাতত বাঁহী আছিল সেইখন হাতত এতিয়া বাঁহী নাই সেইখন হাতত এতিয়া সুদৰ্শন আছে কাৰণ এই বৃন্দাবনৰ পৰা তেওঁ অন্য ঠাইলৈ যেতিয়া গুচি গ'ল তাত যেতিয়া এই যে কুৰুক্ষেত্ৰৰ সময়খিনি ব্যস্ত হৈ পৰিছে পাহৰি গ'ল তেওঁ সেই শিশুকালৰ প্ৰেম যৌৱনৰ প্ৰেম পাহৰি গৈছে কাৰণ ব্যস্ত হৈ পৰিছে ভগৱান শ্ৰীকৃষ্ণ তাৰ জন্মৰ উদ্দেশ্য বেলেগ আৰম্ভণি সময়খিনি বেলেগ তাৰ পাছত ৰাধাক যেতিয়া এৰি থৈ আহিল ৰাধা বুঢ়ী হৈছে লাহে লাহে এনেকুৱা এটা বয়স যে ৰাধাৰ চুলিবোৰ পকিবলৈ আৰম্ভ কৰিছে দেহত ৰূপালী বৰণ সেই ৰাধাই কল্পনা কৰকচোন কেতিয়াবা যদি বৃদ্ধ বয়সত কানাইক লগ পায় কৃষ্ণক লগ পায় ইমান দিন ভাল পোৱা কাৰোবাক যেতিয়া লগ পাব সেইদিনা কি বিচাৰিব ৰাধাই একোৱে কোৱা নাই মাত্ৰ এটাই সুধিছে যে মোৰ ভুল ক'ত আছিল কানাই মইতো কেৱল তোমাক বিচাৰিছিলো কিন্তু মইতো তোমাক নাপালো অথচ তোমাৰ পৃথিৱীৰ সকলোৰে বাবে সময় ওলাল তুমি মোক ইয়াতে এৰি থৈ গুচি গ'লা
এই বাঁহীটো তুমি ইয়াতে এৰি থৈ গুচি গ'লা, কোনোদিন তুমি মোক উভতি বিচাৰি নাহিলা কিয়? মই কি কৰিম এতিয়া? তেতিয়া ভগৱান শ্ৰীকৃষ্ণই কৈছে যে তুমি চিন্তা নকৰিবা, গোটেই জীৱনত দিব নোৱাৰাবোৰ মই তোমাক মৃত্যুৰ পাছত দিম। অৰ্থাৎ মই তোমাক এটা বিশেষ উপহাৰ দিম। আৰু সেই উপহাৰটো কি আছিল জানেনে? সেই উপহাৰটো আছিল নিধিবন। কথা দিছিল ভগৱান শ্ৰীকৃষ্ণই যে যদিও মই তোমাৰ কাষলৈ উভতি আহিব পৰা নাই, মৃত্যুৰ পাছত এই পৃথিৱী যেতিয়ালৈকে থাকে সেই নিধিবনত প্ৰতিনিশা আমাৰ মিলন হ'ব। প্ৰতিনিশা নিধিবনলৈ আমি আহিম, সেইদিনা ৰাস পূৰ্ণিমা হ'ব, সেইদিনা আমি নৃত্য কৰিম। আৰু নিধিবনত যিবোৰ তুলসী গছ থাকিব, সেই তুলসী গছবোৰ এজোপা এজোপা গোপী হ'ব। প্ৰতিজোপা তুলসীয়ে নিজকে গোপীলৈ ৰূপান্তৰিত কৰিব। আৰু সেই সন্ধিয়াৰ সময়খিনিৰ পৰা কোনো চৰাই চিৰিকটি পশু পক্ষী কোনো তাত থাকিব নোৱাৰিব। নিধিবনখন এনেকুৱা এটা ৰহস্যময় বন এতিয়াও আছে। সেই নিধিবনৰ ৰহস্য ভেদ কৰিবলৈ ভাৰতবৰ্ষৰ বহু বিজ্ঞানীয়ে চেষ্টা কৰিছিল, বহু ব্যক্তি গৈছিল যে নিধিবনত কি আছে। এনেকুৱাও হৈছিল যে পূজাৰীসকল যেতিয়া সন্ধিয়া হোৱাৰ লগে লগে ভাবে যে কৃষ্ণনো ক'ত আহিব, এইটো সম্ভৱ নেই। কিছুমান পূজাৰী তেনেকুৱা আছিল যে ভাবে যে ভগৱান শ্ৰীকৃষ্ণ ইয়ালৈ আহে আহে কৈ থকা হয়, যে কিয় এনেকুৱা এটা পৰিৱেশৰ সৃষ্টি হ'ব, কি হয় চাবলৈ ভাবি বহু তাত ৰৈও আছিল। বহু ব্যক্তি তালৈ ৰৈ আছিল, ৰৈ থাকে সেই নিশা হোৱাৰ লগে লগে। কিন্তু ৰৈ থকাৰ পাছত পুৱাৰ ভাগত সেই ব্যক্তিগৰাকীৰ কি হয় জানেনে? মানসিক ভাৰসাম্য হেৰুৱাই পেলাই অথবা মৃত্যু হয়। কোনো ব্যক্তিয়ে ঈশ্বৰ আৰু ৰাধাৰ সেই মিলন চাব পৰা নাছিল। সজাই থোৱা হয় খুব সুন্দৰকৈ ভগৱান শ্ৰীকৃষ্ণৰ শৃংগাৰৰ বাবে সামগ্ৰী সজাই থোৱা হয় ৰাধাৰ বাবে। আজিও প্ৰতিনিশা তাত সন্ধিয়া হোৱাৰ লগে লগে চৰাই চিৰিকটিবোৰ ওলাই যায়, তাৰ পৰা পশুবোৰ ওলাই যায়, মানুহ সকলো আঁতৰি দিয়ে। বিশ্বাস কৰে যে নিধিবনত এতিয়াও ভগৱান শ্ৰীকৃষ্ণ আৰু ৰাধাৰ মিলন হ'ব, তাত ভগৱান শ্ৰীকৃষ্ণ আহিব। গোটেই পৰিৱেশটোৱে তেনেকুৱা এটা আধ্যাত্মিক সৃষ্টি হয়। এইবোৰ জনশ্ৰুতি, লোককথা বহু আছে। এনেধৰণৰ লোককথাবোৰ আচলতে আমি কেতিয়াবা সাহস হিচাপেও ল'ব পাৰোঁ যে এনেকুৱা হ'ব পাৰে এই কৃষ্ণ সংস্কৃতিয়ে বৰ্তমান আমাৰ জীৱনত কেতিয়াবা প্ৰভাৱ পেলাব পাৰে। এই কথাবোৰ সেইবাবে হয়তো গীতাৰ মনোবিজ্ঞানক আজি ইমান বছৰৰ পাছতো সেইখিনি কথা আমি স্বীকাৰ কৰিছোঁ। আজি বিভিন্ন দেশে গীতাৰ মনোবিজ্ঞানক স্বীকাৰ কৰিছে যে হয়, গীতাৰ যিবোৰ শ্লোক যেনেকৈ ভগৱান শ্ৰীকৃষ্ণ অৰ্জুনক যিখিনি উপদেশ দিছিল, সেইবোৰ সঁচাকৈ আজিও আমাৰ জনজীৱনত আমাৰ প্ৰয়োজন হৈ আছে। গতিকে সেইখিনি আমাৰ জীৱনত কেনেকৈ প্ৰয়োগ হৈছে সেই কথাখিনিৰ আমি আঁত বিচাৰিব লাগিব। আঁত বিচাৰিব লাগিব প্ৰতিগৰাকীয়ে, কেনেকৈ কৃষ্ণ সংস্কৃতি আমাৰ জীৱনত আছে। ৰাস লীলাৰ কথা যদি আপুনি কয়, তাত বহিদৰ্শন আৰু অন্তদৰ্শন দুটাই থাকে। বহিদৰ্শন অৰ্থাৎ আমি যেনেকৈ ৰাস চালো, আজি ইয়াত অভিনয় কৰিলে, আমি মূৰ্তি ৰাস এভাগি চালো, ধৰক নামনি অসমলৈ গৈ ইয়াত ৰাস এভাগি হ'ল, চালো, আমি ঘৰা ঘৰি গুচি গলো, দেখিলো যে মূৰ্তি এভাগ এনেকৈ আছে, কৃষ্ণৰ সাজ পিন্ধি আছে, এয়া বসুদেৱ এয়া দৈৱকী, এনেকৈ চালো। বহিদৰ্শন আমি চালো, কথাখিনি বুজিলো অকণমান। কিন্তু অন্তদৰ্শন যিটো গোপিনীসকলে কৰিবলৈ সুযোগ পাইছিল, যিটো কাষত থকা গোপিনীসকলে ঈশ্বৰক পাবৰ বাবে, পৰমাত্মাৰ মিলনৰ বাবে অন্তদৰ্শন কৰিবলৈ সুযোগ পাইছিল। আমিও যদি প্ৰত্যেকে নিজকে যদি গোপিনী বুলি ভাবো, আমিও যদি তেনেকৈ পাবলৈ কামনা কৰো যে ঈশ্বৰৰ সেই আশীৰ্বাদৰ হাতখন আমাক লাগে, তাৰ বাবে ঈশ্বৰে বিচৰাখিনি আমি কৰিম। কিন্তু গোপিনীসকলৰো অহংকাৰ হৈছিল যে কানাই আমাৰ লগতে আছে, ক'ত যাব, এনেকৈ ভাবি যেতিয়া তেওঁক অহংকাৰ কৰিছিল গোপিনীসকলে, তেতিয়াই কিন্তু অহংকাৰ নোহোৱা কৰিবৰ বাবে ভগৱান শ্ৰীকৃষ্ণ তেওঁলোকৰ মাজৰ পৰা নোহোৱাও হৈছিল। যেতিয়া আমাৰ অহংকাৰ হয়, আমাৰ মনৰ পৰাও হয়তো কেতিয়াবা ঈশ্বৰ তেনেকৈ ওলাই গুচি যায়। কিন্তু তাৰ পাছত সেই অহংকাৰ শূন্য কৰি আকৌ যেতিয়া কামনা কৰিছে যে লজ্জা শেষ কৰি, এই যে নৈত গা ধুই থকাৰ সময়খিনিত কেনেকৈ কাপোৰ লৈ কানাই গছজোপাত উঠি আছিল, এইটো জনমানসত যেতিয়া কয় আপাতত দৃষ্টিত এইটো এটা কথাখিনি ভাবে যে তেওঁক এই গোটেই ঘটনাটোত অকণমান লাজ জড়িত হৈ থকা কথা বুলি কয়, যে অকণমান তেনেকুৱা কাহিনীটোক তেনেধৰণে উপস্থাপন কৰিবলৈ বিচৰা হয়। কিন্তু তাত দুটা দৃষ্টিভংগীৰে আমি নতুন প্ৰজন্মই চাব পাৰোঁ যে এই স্ত্ৰীসকলে আমি লাজ, শংকা, ভয় এইবোৰ যেতিয়ালৈকে আমাৰ মনত থাকে আমি কাম এটা কৰিব নোৱাৰোঁ। বহুত বেছি লাজ, নোৱাৰোঁ, কি হ'ব, লাজ লাগিব, মানুহে কি ক'ব, ভয়, ইমান ভয় লাগিছে, মানুহৰ আগত কথা ক'ব নোৱাৰোঁ, কাম কৰিব নোৱাৰোঁ, কি হ'ব, সমাজে কি ক'ব, শংকা থাকে, কি বা হ'ব। এই যে আমি বেছিকৈ ভয় কৰোঁ, শংকা কৰোঁ,
সেইখিনি নোহোৱা কৰিবৰ বাবেহে ঈশ্বৰে তেনেকৈ সেই কাপোৰ সাজ লৈ তেনেকৈ গৈছিল যে তোমালোক ব্ৰতত আছা তাৰ পাছতো তোমালোকে বিবস্ত্ৰ হৈ গা ধুইছা নহয় তোমালোকে হাত ওপৰলৈ দাঙি তেনেকৈ ঈশ্বৰক ভকতি কৰা মোৰ কথাখিনি তোমালোকে মানি চলা নাই তেনেকৈ কৈছিল আৰু তেতিয়াই লাজ শংকা ভয় সকলো দূৰ কৰি ঈশ্বৰ ভকতিত নিমজ্জিত হৈছিল তাৰ পাছতো ঈশ্বৰো বাধ্য হৈছিল কাপোৰ ঘূৰাই দিবলৈ গতিকে দৃষ্টিভংগীটো আমি তেনেকৈ ৰাখিব পাৰোঁ আমি সাধাৰণ দৃষ্টিত ক'বলৈ গ'লে হয় শ্ৰীকৃষ্ণই গোপিনীসকলৰ লগত কৰা প্ৰেমটো সাধাৰণ দৃষ্টিভংগীত যদি আপুনি কয় যদি বুজি নোপোৱা ধৰণে যদি আমি চাওঁ ভাবিব সকলোৱে যে এগৰাকী পুৰুষ আৰু ইমান সকল গোপিনীৰ সৈতে প্ৰেম কৰাৰ অৰ্থ কি হে অ কৃষ্ণ কলিহিয়া তুমি বৰজালিহিয়া হে জগতৰ ঈশ্বৰ হৈ গোপী লগত বলিয়া এনেকৈ গায় নামৰ মাজত কিন্তু এইটো গায় কিয় এই জগতৰ ঈশ্বৰ হৈ গোপীৰ লগত বলিয়া বুলি যে ক'লে কৃষ্ণক ক'লে কিয় এইটো উপস্থাপনহে কৰা হৈছে তাক সেই কৃষ্ণ সংস্কৃতিটো বুজিবলৈ তাৰ অন্তৰ্নিহিত অৰ্থাৎ অন্তৰ্দৰ্শনটো আমি বুজি পাব লাগিব ভগৱান শ্ৰীকৃষ্ণৰ দিশটোত আমি যদি চৰিত্ৰ গঠনৰ প্ৰসংগত আহোঁ তেন্তে ভগৱান শ্ৰীকৃষ্ণৰ দুটা দিশ আমি প্ৰথমে নিজৰ মনত ভাগ কৰি ল'ব পাৰোঁ ধৰক প্ৰথমটো আমি মানৱীয় দৃষ্টিভংগীৰে চালোঁ আনটো আমি ঐশ্বৰিকভাৱে চালোঁ মানৱীয় বুলি কোৱাৰ লগে লগে আপুনি চাওক যে আপোনাৰ ঘৰতো এটা যদি সন্তান জন্ম হয় সেই সন্তানটি জন্ম হোৱাৰ লগে লগে আপোনাৰ পৰিকল্পনা থাকে সন্তানটিক আপুনি কি কৰিব ক'ত পঢ়ুৱাব কেনেকৈ আপুনি লালন পালন কৰিব সকলোখিনি পৰিকল্পনা থাকে কিন্তু ভগৱান শ্ৰীকৃষ্ণৰ সেই জীৱন লীলাটো আপুনি চাওকচোন যেনেকৈ জন্মগ্ৰহণ কৰিছিল তেনেকৈ লালন পালনৰ সেই কথাখিনি আপুনি চাওকচোন জন্ম দিয়া পিতৃ মাতৃয়ে লালন পালন কৰিবই নাপালে লালন পালনৰ দায়িত্ব বেলেগৰ হাতলৈ গ'ল তাৰ পাছতো ডাঙৰ কৰাৰ পাছতো যি দায়িত্বৰ বাবে জন্মগ্ৰহণ কৰিছিল অৰ্থাৎ স্থিতপজ্ঞ হৈ কৰ্ম সংস্কৃতিৰ নিদৰ্শন দেখাই সেই পিতৃ মাতৃকো এৰি তেওঁ অন্য ঠাইলৈ যাবলগীয়া হ'ল য'ত কুৰুক্ষেত্ৰৰ পৰিচালনা হ'ল য'ত অৰ্জুনক তেওঁ লগ পালে সেই গোটেই জীৱন বৃত্তান্ত গতিকে এই গোটেই কথাখিনিত যদি আমি চাওঁ তেন্তে ইচ্ছা কৰিলে ভগৱান শ্ৰীকৃষ্ণই আপোনাৰ মোৰ দৰে হোৱা হ'লে সাধাৰণ মানুহ বুলি যদি আমি ভাবি লওঁ মানৱীয় জীৱনশৈলীত তেন্তে নিজৰ পিতৃ মাতৃৰ লগতেই থাকিলেহেঁতেন কি দৰকাৰ আছিল কোনোবাই যুদ্ধ লাগি মৰিছে মই কিয় যাম নগ'লহেঁতেন কিন্তু এই যে যদা যদা হি ধৰ্মস্য গ্লানি ভৱতি ভাৰত অভ্যুত্থানম অধৰ্মস্য তদাত্মানম সৃজম্ৰহম পৰিত্ৰাণায় সাধুনম বিনাশায় চ দুষ্কৃতম ধৰ্ম সংস্থাপনায় সম্ভৱামি যুগে যুগে যে যেতিয়াই হ'ব তেতিয়াই জন্ম লাভ কৰিব প্ৰভু ভগৱন্তই যে যেতিয়াই আমি সমস্যাৰ সন্মুখীন হ'ম এই পৃথিৱী যেতিয়া ধ্বংসৰ দিশে গতি কৰিব যেতিয়া কষ্টত থাকিব মানুহ এই তেতিয়াই উদ্ধাৰৰ বাবে প্ৰভু ভগৱন্ত আহিবই তেনেকৈ যে জন্ম লৈছিল সেই যিটো উদ্দেশ্য সেই উদ্দেশ্যটো সফল কৰিবলৈ তেওঁ সেই বাঁহীটো এৰি সেইখন হাতত সুদৰ্শন তুলি লৈছিল গতিকে কৃষ্ণ সংস্কৃতিটো তাৰ পৰা আৰম্ভ হয় সেই ঈশ্বৰ প্ৰাপ্তিৰ কথাটো কওঁতে আৰম্ভণিতে ঈশ্বৰক আমি এগৰাকী সাধাৰণ শিশুৰ মনত আচলতে ভগৱান শ্ৰীকৃষ্ণক আপুনি প্ৰথমেই তেওঁক যে পাব নোৱাৰি তেওঁ এনেকুৱা এটা শক্তি ইমান দূৰৈত থাকে আমাৰ পৰা এই কথাবোৰ বুজোৱাতকৈ প্ৰথমে সেই মানৱীয় কথাখিনিৰে আমি বুজাব লাগিব যে মানৱ জীৱন যেনেকৈ লৈছিল ধৰক সেই কথাখিনিৰে উপস্থাপন সেইখিনি উপস্থাপনে ৰাস এখন চাই যোৱাৰ পাছত আপোনাৰ সন্তানে ৰাসত যেতিয়া অভিনয় কৰিব আপোনাৰ ঘৰত গৈ যেতিয়া প্ৰশ্ন সুধিব যে কৃষ্ণই কংসক কিয় মাৰিলে তাৰ উত্তৰটো আপোনালোকে দিব লাগিব ঘৰত গৈ তেতিয়া সুধিব যে জন্ম ইয়াত হৈছিল পিছত কিয় তালৈ লৈ যোৱা হ'লনো সেই উত্তৰটোতো আপোনালোকে দিব লাগিব সেই ৰাসখন আপোনাৰ সন্তানে চোৱাৰ পাছত ৰাস এখনত চৰিত্ৰ এটা আপোনাৰ সন্তানে ৰূপায়ণ কৰাৰ পাছত সেই চৰিত্ৰটো আপোনাৰ সন্তানৰ হৃদয়ত বাজি থাকে সেই বাজি থকা চৰিত্ৰটোৰ বিষয়ে সেই গুঞ্জৰিত হৈ থকা কথাবোৰ তাৰ যিখিনি কথা ভিতৰৰ কথাখিনি বুজাব লাগিব আপুনি এইটো বুজাব নালাগিব যে ৰাসৰ চৰিত্ৰ এটা এখন সাধাৰণ নাটক এখন হৈছে তুমি চৰিত্ৰ এটা কৰিছা হৈ গ'ল এই যে তাৰ ভিতৰত আধ্যাত্মিক দিশটো ভগৱান শ্ৰীকৃষ্ণ ভাৰতবৰ্ষৰ যে উপাস্য এই ভাৰতবৰ্ষৰ আমাৰ সভ্যতা সংস্কৃতিৰ অন্যতম এক যে নিদৰ্শন ভগৱান শ্ৰীকৃষ্ণ সেই কথাখিনি অন্তৰ্নিহিত কথাখিনি আমি আৰম্ভণিৰ পৰাই বুজাব লাগিব সেইবাবে ঈশ্বৰৰ সেই ঐশ্বৰিক গুণখিনিৰ পৰা একেবাৰে মানৱীয় জীৱনটোলৈকে আমি বুজাব লাগিব সেই কথাখিনি কেৱল মাত্ৰ পাৰিব পৰিয়ালৰ লোকে কেৱল পাৰিব আপোনাৰ ঘৰখনত থকা লোকসকলে পিতৃ মাতৃয়ে সেই সন্তানক সেইখিনি আৰম্ভণিৰ পৰা দিব পাৰিব আমি হততে কেতিয়াবা ভয় লাগিলে কৃষ্ণ বুলি কওঁ ভাল লাগিলে কৃষ্ণ বুলি কওঁ বেয়া লাগিলেও কৃষ্ণ বুলি কওঁ কৃষ্ণ শব্দটো আমি হততে উচ্চাৰণ কৰি থাকোঁ কাৰণ ভগৱানৰ সৈতে আমাৰ সম্পৰ্ক থাকে আমি আকৌ মাজৰ মানুহ এজন তাত নলওঁ আমাৰ এটা সম্পৰ্ক ভগৱানৰ সৈতে আছে এই যে সাধাৰণ আমি মানুহবোৰে বিশেষকৈ মই ক'ম যে গ্ৰামাঞ্চলত কষ্ট কৰি থকা মানুহবোৰ চাবচোন আপুনি
পথাৰত কোৰ মাৰি আছে, প্ৰখৰ ৰ'দ, কৃষ্ণ প্ৰভু কেতিয়ালে হয়গে জানো এইডৰা, এনেকৈ এটা মুখেৰে কথা ওলায়। ৰাতি গাঁৱত আমাৰ কেইবাগৰাকী ব্যক্তি দেখোঁ বৰ্তা মুখেৰে এনেই ৰাম কৃষ্ণ এনেকৈ থাকে, একেৰাহে বৰ্তা কোনফালে যায়, ৰাম কৃষ্ণ এইফালৰ পৰা আহিলোঁ, এনেকৈ থাকে, অৰ্থাৎ মুখত সেই নামটো লৈ থাকে। আমি এটা গ্ৰাম্যাঞ্চলত পৰিৱেশটো দেখিলোঁ, সেইবাবে আমি ভাবোঁ যে আমাৰ সম্পৰ্কটো ঈশ্বৰৰ সৈতে খুব ওচৰৰ, আমি আকৌ মাজৰ মানুহ এজন ল'ব নালাগে। কিন্তু আমি ভুল কৰোঁ, মাজত আৰু এজন লৈ লওঁ, আৰু এজন লৈ লৈ আমি ভাবোঁ, সেইকাৰণে আমি দীঘলীয়া শাৰী পাতি থাকোঁ আকৌ বলি এটা দিবৰ কাৰণে, যে দক্ষিণা এটা দিব লাগিব ঈশ্বৰক। ঈশ্বৰে সেইবোৰ নিবিচাৰে। ঈশ্বৰক পাবৰ বাবে আপুনি সেই দীঘলীয়া বাট এটাৰে যাব নালাগে। মাজত মানুহ লৈ বেলেগ এজনক দি অৰিহণা দীঘলীয়াকৈ আপুনি সেৱা কৰিব বাহিৰত 2 ঘণ্টা, আৰু মাজৰ এজন মানুহে আপোনাৰ টকাটো লৈ গৈ ঈশ্বৰৰ ওচৰত দিলে, তাৰ পাছতো আপুনি দীঘলীয়া শাৰী পাতিলে, আপুনি ভাবি থাকিব যে নহয় আহিব প্ৰসাদ, তাৰ পৰা আমি খাই ইয়াৰ পৰা যাব লাগিব। সেইবোৰো প্ৰয়োজনীয়তা আছে, সেই আধ্যাত্মিক এটা পৰিৱেশ সৃষ্টিৰ কথা। কিন্তু মূলতঃ যদি নতুন প্ৰজন্মক আপুনি বুজাব বিচাৰে, তেন্তে আচল কথাটো এইটো যে ঈশ্বৰ প্ৰাপ্তিৰ বাবে এই ইমান দীঘলীয়া কৰ্মখিনিৰ প্ৰয়োজন নাই। কৰ্ম সংস্কৃতিৰ নিদৰ্শন ভগৱান শ্ৰীকৃষ্ণই নিজেই দেখুৱাই থৈ গৈছে। সেই কথাখিনিহে আমি উপলব্ধি কৰিব লাগে, যে কৰ্মৰ জৰিয়তেও ঈশ্বৰ প্ৰাপ্তি হ'ব পাৰে। ঈশ্বৰক পাবৰ বাবে সেই অকণমান সময় কৃষ্ণ শব্দটোৰ উচ্চাৰণ, অকণমান সময় অন্তৰত একদম সঁচা মনেৰে কৃষ্ণ বুলি ক'লেও ভগৱানে পাব। মনটোত বেয়া কথা এখিনি লৈ থাকি দিনটো পৃথিৱীৰ বেয়া কামখিনি কৰি ৰাতি নামঘৰত ভাগৱত ব্যাখ্যা কৰি থাকিলে সেইখিনি লাভ নহ'ব। গতিকে ভাগৱত ব্যাখ্যা কৰি থকা গৰাকীয়েও সেই কথাটো চাব লাগিব, যে মই কেনেধৰণে কামখিনি কৰিছোঁ। বোলে উপদেশতকৈ আৰ্হি ভাল, আমি কেনেকৈ নিজক পৰিচালিত কৰিব পাৰিছোঁ, নহয়নে? সেই কথাবোৰ এতিয়া আমি প্ৰতিগৰাকীয়ে যদি উপলব্ধি কৰোঁ ইয়াত থকা, যে আমি প্ৰকৃতাৰ্থত আমি কৃষ্ণ সংস্কৃতিক কেনেকৈ পালন কৰিছোঁ, সেই কথাটো যেতিয়া উপলব্ধি কৰিব, আমাক আৰু আধ্যাত্মিক চেতনা বেলেগকৈ আহি এটা পৰিৱেশৰ সৃষ্টি কৰি জগাই তুলিব নালাগে। আমি সেই নিজে সেই পৰিৱেশটোৰ মাজত আচলতে সোমাই থাকিম। কাৰণ গুৰুজনাৰ গোটেই আদৰ্শটোতেই আমি যাতে বিশৃংখল নহওঁ, সেইবাবে গুৰুজনাই সেই গোটেই আদৰ্শটোতেই এক ঈশ্বৰবাদৰ ধাৰণাটো, অৰ্থাৎ ভগৱান শ্ৰীকৃষ্ণৰ প্ৰসংগটো উল্লেখ কৰি থৈ গৈছে। সেইবাবে মহাপুৰুষ শ্ৰী শ্ৰী মাধৱদেৱে নামঘোষাত প্ৰথমে গুৰুজনাৰ এটা স্থান, তাৰ পাছত ভগৱান শ্ৰীকৃষ্ণৰ এটা স্থান, আৰু তাৰ পাছতে নিজক সদায় দাস অনুভৱ কৰাকৈ সেই ঘোষাবোৰ লিখি থৈ গৈছে, য'ত আপুনি ঈশ্বৰ প্ৰাপ্তিৰ বাবে কামনা কৰিব পাৰে, যে আপুনি একোৱেই নাজানে, আপুনি মূৰ্খমতী। আমি প্ৰতিটো খোজতে অপৰাধ কৰোঁ। এতিয়া কথাখিনি কৈ থাকোঁতেও আমাৰ অপৰাধ হ'ব, কথাৰ সুৰটো অকণমান টান হ'লেও অপৰাধ হ'ব, কথাখিনি কৈ থাকোঁতে ক'ৰবাত শব্দ বাক্য ভুল হ'লেও অপৰাধ হ'ব। গতিকে এই অপৰাধবোৰৰ বাবে ক্ষমা কেনেকৈ বিচাৰিম? সেইবোৰ বিচাৰিবৰ বাবে মহাপুৰুষ শ্ৰী শ্ৰী মাধৱদেৱে সেই ঈশ্বৰ প্ৰাপ্তিৰ কামনাৰে সেই নামঘোষাত তেনেকৈ 3 জনক ৰাখি থৈ গৈছিল। কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভাই সেই 3 জনকেই শ্ৰেষ্ঠ বুলি কৈ থৈ গৈছিল। এজন ভিঞ্চি আছিল, এজন জগতগুৰু শ্ৰীমন্ত শংকৰদেৱ গুৰুজনা, আৰু আনজন শ্ৰীকৃষ্ণ। ভগৱান শ্ৰীকৃষ্ণক উপস্থাপন কৰাৰ দিশখিনিও সেয়াই আছিল, যে এটা অন্তৰ্নিহিত যিটো দৰ্শন, সেইটো উপলব্ধি যদি ভাৰতীয় মানুহে কৰিব পাৰে, এজন ঈশ্বৰৰ সেই ধাৰণাটো যদি কৰিব পাৰে, তেন্তে কোনো মানুহ মানসিকভাৱে দুৰ্বল নহয়। কাৰণ গীতাৰ মনোবিজ্ঞানে আমাৰ মানসিক খাদ্য, যে হাতত যেতিয়া গীতাখন থাকিব বা ভাগৱত থাকিব, কীৰ্তন যেতিয়ালৈ থাকিব, নামঘোষা যেতিয়ালৈ থাকিব, সেই অসমীয়া মানুহ কেতিয়াও দুৰ্বল নহয়। আমি যে হতাশাত ভুগি থাকোঁ, সেই হতাশাবোৰ আমাৰ মাজৰ পৰা নোহোৱা হৈ যাব। খুব সুন্দৰকৈ আমাৰ প্ৰাক্তন বিধায়কগৰাকী এটা কথা যে কৈ থৈ গ'ল, আমি যে সন্তানক আৰম্ভণিৰ পৰাই চুৰ কৰিবলৈ শিকাইছোঁ, মিছা কথা ক'বলৈ যে শিকাইছোঁ, তাৰ যে উদাহৰণ, এই যে ফাঁকি দি হাতৰ কাম দিয়া কথাটো, সেইটো আমাক যেতিয়া ঘৰত হোমৱৰ্ক কৰিবলৈ দিয়া হয়, কৰি আনিবা বুলি দিয়া সেই কামটো পিতৃ মাতৃয়ে যেতিয়া কৰি দিয়ে, সন্তানে যেতিয়া আলাসতে নম্বৰ পায়, তাৰ পাছত সেই সন্তানক আপুনি ঈশ্বৰ প্ৰাপ্তিৰ কথা বুজাওঁতে আপোনাৰ বহু সময় লাগি যায়। আপুনি নৈতিকতাৰ পাঠ পঢ়াওঁতে বহু সময় লাগি যায়। নৈতিকতাৰ পাঠ আনে পঢ়াব নোৱাৰে। নৈতিকতাৰ পাঠ কৃষ্ণ সংস্কৃতিৰে যদি পঢ়াব বিচাৰিছে, প্ৰথম আপুনি পঢ়াব লাগিব। আপুনি ক'ব নালাগিব যে স্কুলত দিছোঁ, এতিয়া স্কুলৰ শিক্ষকেহে জানিব, বোলে কলেজত দিছোঁ, কলেজৰ শিক্ষকেহে জানিব। আমি এইখিনি নাজানো নহয়, কি বা পঢ়াইছে, কি পঢ়িছে চোৱাটো আপোনাৰ দায়িত্ব, কি শিকিছে চোৱাটো আপোনাৰ দায়িত্ব, কি কথা কৈছে কাৰ আগত, কেনেকৈ আচৰণ কৰিছে, প্ৰয়োজন হ'লে আপুনি মনে মনে চাই থাকিব লাগিব যে আপোনাৰ সন্তানে কেনেকুৱা আচৰণ কৰিছে। আপোনাৰ কামটোত কিমান সুখী তেওঁ সেই কথাখিনি চাই থাকিব লাগিব। PCOত এগৰাকী ল'ৰাই ফোন এটা কৰিছে, মহিলা এগৰাকীক ফোনটো কৰি সুধিছে যে বাইদেউ মোক কাম এটা লাগিছিল। সিফালৰ পৰা কৈছে আৰু বাইদেউগৰাকীয়ে যে কি কাম লাগে? বোলে আপুনি যে অলপ দিনৰ আগত কৈছিলে আপোনাৰ বাগিচাখন চাফা কৰিবৰ বাবে মানুহ এগৰাকী লাগে, বোলে কামটো পালে নহয় এগৰাকীয়ে, কামটো দিলোঁ এগৰাকীক, বহুদিন হৈ গ'ল কামটো দিয়া। নহয় ময়ে কৰিম বাইদেউ, মোকেই দিয়কচোন কামটো। নাই মানুহগৰাকীয়ে নেমানে নহয়, তেওঁ কামটো ভালকৈ কৰিছে। নহয়
মই অকল বাগিচাখন চাফা কৰাই নহয় আপোনাৰ ঘৰত যদি বাচন বৰ্তন ধোৱা কাম আছে মই সেইবোৰো কৰি দিম মুঠতে মোক কামটো লাগে মোক দিয়ক ইফালৰ পৰা মহিলাগৰাকীয়ে কৈছে নহয় তেওঁ বৰ ভালকে কৰিছে এওঁ নামানে আকৌ কৈছে বোলে নহয় বাচন বৰ্তন কি মই আপোনাৰ কাপোৰ কানিও ধুই দিম বাগিচাও ধুই দিম বাগিচাও চাফা কৰিম কাপোৰ কানিও ধুই দিম বাচন বৰ্তনো ধুই দিম মুঠতে আপুনি মোক কিবাকে কামটো দিয়ক আৰু তাৰপিছতে মহিলাগৰাকীয়ে নাই মনা আকৌ কৈছে যে তেওঁ কিমান টকাত আপোনাক কামটো কৰি দিছে তেওঁ যদি আপোনাক কৰি দিছে কামটো বোলে 500 টকাত মই কিন্তু হেতু কাম আপোনাক 200 টকাতে কৰি দিম আপুনি দিয়ক মোক মুঠতে আপুনি মোক কামটো দিয়ক ইগৰাকী মানুহে বোলে নহয় বাৰে বাৰে আপুনি কিয় কৈ আছে মই কৈছো নহয় মোৰ কামটো যিজন মানুহে কৰিছে খুব ভালকৈ কৰিছে কামটো মই আৰু বেলেগক এতিয়া নিদিও হৈ গল ফোনটো কাটি দিলে ইফালৰ পৰা পিচিঅ লৰাজনে যে কথা পাতি তেওঁ আকৌ ধুনিয়াকৈ হাঁহি মাৰি ফোনটো ধুনিয়াকৈ থৈ পিচিঅৰ পৰা ওলাই আহিছে পিচিঅৰ মালিকে আকৌ বাহিৰতে কথাখিনি শুনি আছিল শুনি থাকি তেওঁটো বেয়া লাগিছে আয়ো দেহি লৰাটো চাগে কাম পোৱা নাই ইমান কাম বিচাৰিলে ইমান জোৰ কৰিলে অথচ মহিলাগৰাকীয়ে কামটো নিদিলে তাৰপিছত মাতি আনি ক'লে যে ভাইটি তোমাৰ কামটো বৰ দৰকাৰী নেকি বোলে দৰকাৰ আছিলে তাৰপিছত বোলে কামটো যদি দৰকাৰী মোৰ ইয়াতে তুমি কাম এটা কৰিব পাৰা পিচিঅতে মই মোক অকমান সহায়ক এজন লাগে তুমি কাম এটা কৰা তেতিয়া তেওঁ হাঁহি মাৰি কৈছে যে আসল কথাটো এইটো কামটো মোৰ দৰকাৰী নাছিল মই বেলেগ এটা কথা জানিবৰ বাবেহে এই পিচিঅটো লৈ আহি মানুহগৰাকীক ফোন কৰিছিলো আসলতে মানুহগৰাকীৰ ওচৰত যিজন ব্যক্তিয়ে কাম কৰি আছে সেইগৰাকী তেওঁই হয় তেওঁ এইভাবেই ফোনটো কৰিছিল যে তেওঁৰ কামটোক লৈ তেওঁৰ মালিক কিমান সুখী এইটো জানিব বিচাৰিছিল সেইভাবে তেওঁ পিচিঅত সোমাই ফোন কৰিছিল তেনেকৈ এই আত্মপৰীক্ষা আমাৰ কামটোক লৈ আনে কিমান সুখী এই কথাটো এতিয়া জনাৰ এটা সময় আহি পৰিছে আমি কেতিয়াবা নিজক পৰীক্ষাও কৰি চাব লাগে প্ৰতিগৰাকী পিতৃ মাতৃয়ে যদি তেনেকৈ পৰীক্ষা কৰে নহয় যে আমাৰ কৰ্মক লৈ আমাৰ সন্তানৰ কেনেকুৱা প্ৰভাৱ পৰিছে তেওঁলোক কিমান সুখী আসলতে প্ৰতিগৰাকী সন্তানেও যদি আত্মপৰীক্ষা কৰে যে আমাৰ কামক লৈ মা দেউতাই কেতিয়াবা দুখ পাইছে নেকি মই যে কেতিয়াবা ঘৰৰ পৰা নজনোৱাকৈ 2 বজাত যে কৰবালৈ ওলাই গৈছো দেউতাই কষ্ট পাইছে নেকি মই যে হঠাৎ কৰবালৈ লগৰ ল'ৰা ছোৱালীৰ লগত ওলাই গৈছো মাক ফাঁকি দি গৈছো মায়ে গম নাপায় অথচ মাক মই কৈছো যে মই নোটছ আনিবলৈ গৈছো কিন্তু মই নোটছ আনিবলৈ যোৱা নাই মই লগৰ ল'ৰা ছোৱালীৰ লগত ফুৰিবলৈ গৈছো খবৰটো মায়ে বেলেগৰ পৰা কিন্তু পাবই তথাপিও মই চিন্তা কৰা নাই অৰ্থাৎ মই আত্মপৰীক্ষা কৰা নাই এনেকৈ যদি আত্মপৰীক্ষা আমি প্ৰতিগৰাকীয়ে কৰো অভিভাৱকসকলে বা সন্তানে যেতিয়া আত্মপৰীক্ষা কৰিব তেতিয়া চাবচোন আপুনি আমাৰ মাজত সংশোধনবোৰ আহিব আমি মহান ব্যক্তিৰ কথাবোৰ ঠিকই পঢ়ো মহান ব্যক্তিৰ নিদৰ্শনবোৰ আমি পঢ়ো আপুনি আইনষ্টাইনৰ পৰা আদি কৰি আৰম্ভ কৰক একেবাৰে আমাৰ বৰেণ্য ব্যক্তিসকললৈ আমি প্ৰতিগৰাকী ব্যক্তিৰ আমি জীৱন কাহিনীবোৰ পঢ়ো কিন্তু কেতিয়াবা মন কৰিব আপোনাৰ গাঁওখনতো তেনে বহু ঘাত প্ৰতিঘাতৰ মাজত জীয়াই থকা এনে এজন ব্যক্তি আছে যাক আপুনি উদাহৰণ হিচাপে দেখুৱাব পাৰে মোক গ্ৰামাঞ্চলত থকা কিছু মানুহৰ প্ৰতি খুব টান আছে কাৰণ চকুৰ সন্মুখত সেই সকল ব্যক্তিক মই এনেকৈ জীয়াই থকা দেখিছো এনেকৈ ঈশ্বৰ ভক্তি কৰা দেখিছো সেই সকল ব্যক্তি কেতিয়াও কোনো বৰেণ্য ব্যক্তিৰ সৈতে তুলনা নহয় চকুৰ সন্মুখত দেখিছো তেনে ব্যক্তি নিজৰ অঞ্চলত থকা সেই ব্যক্তিসকলক আপোনাৰ সন্তানক দেখুৱাই ক'ব পাৰে যে এওঁৰ জীৱন শৈলীটো তুমি চোৱা এই মানুহজনক চোৱা আমি কিয় সন্তানক পইতা ভাত কেইটা দিওঁতে আমি কিয় কওঁ যে আমি ক'ত দিব পাৰিম টকা পইচা নাই দেউতাই যি আনিছে তাকে খা এবুকে খা পিছত চাকৰি কৰিলে ভাল ভাত খাবি ভালকে খাবি মাছে মাংসই খাবি পইতা ভাত কেইটা বেয়া ভাত বুলি বা সেইটো যে আমি কিনিব নোৱাৰি যে দুখত দিছো এই কথাটো সন্তানৰ মত আমিহে ভৰাই দিছো তেওঁতো বুজি পোৱা নাই পইতা ভাত কেইটা যে বেয়া এটকীয়া টেঙা মৰ্টন এটা দিওঁতে আমিহে কৈছো হ'ব দে ল আমাৰতো টকা পইচা নাই দুখীয়া ল'ৰা ছোৱালী আৰু এটুকে লচোন এতিয়া পিছত ডাঙৰ চকলেট আনি দিম আমিহে ভৰাই দিছো তেওঁ গম পোৱা নাই যে এটকীয়া মৰ্টনটো বেয়া 500 মৰ্টনটো ভাল তেওঁ গম পোৱা নাই কিন্তু পাৰ্থক্যটো আপুনি মই কৰিছো যে এটকীয়া টেঙা মৰ্টনটো তেওঁ ভাবি লৈছে যে আমি দুখীয়া মানুহ আমি আমাৰ মা দেউতাই আমাক এটকীয়া টেঙা মৰ্টনটোহে দিব পাৰিছে 500 মৰ্টনটো দিব পৰা নাই সেইকাৰণে 500 মৰ্টনটো যিটো সন্তানে হাতত লৈ থাকিব আমাৰ সন্তানেও সেয়া চাব তেওঁলোকৰ চাগে বহুত টকা আছে নেকি 500 মৰ্টনটো খাইছে এটা প্ৰভেদ আহিলেনে ভাগ আহিলেনে ধনী দুখীয়াৰ কিন্তু তাৰ হলনি আমি এনেকেওতো ক'ব পাৰিলোহেঁতেন তোমাক মৰ্টন এটা দিছো তুমি খোৱা মৰ্টনটো কি ফূৰ্তি কৰিবৰ কাৰণে অকণমান সময়ৰ কাৰণে আপুনি কিবা এটা খাবলৈ দিছে তেওঁ কিন্তু সেইবোৰ আমি কৰিবলৈ বাদ দিলো সেইবাবে মই প্ৰতি পিতৃ মাতৃৰ প্ৰতি মোৰ অসমৰ এতিয়া এনেকুৱা লাগে যে প্ৰতিযোগিতাখন সন্তানৰ মাজত নহয় প্ৰতিযোগিতা পিতৃ মাতৃৰ মাজতহে সন্তানে একো গমেই নাপায় পিতৃ মাতৃ আগতীয়াকে দৌৰে মই ক'লো নহয় পিতৃ মাতৃৰ মাজত এনেকুৱা প্ৰতিযোগিতা সন্তানক তেওঁলোকে বাধ্য কৰি দিছে এটা ফ্ৰেমত ভৰুৱাই দিছে যে তোমালোক যুঁজিব লাগিব বাকিৰ প্ৰতিযোগিতাখন চলি থাকে শইকীয়া বৰুৱানী
হৰমানিৰ মাজত সেই প্ৰতিযোগিতাখন সেই বৰুৱানী শইকীয়ানীৰ মাজতহে চলি থাকে আৰু সেই বৰুৱানী শইকীয়ানী সেই যুঁজখনত আপোনাৰ ল'ৰাটোৰ মানসিক কষ্ট কেনেকুৱা হৈছে ল'ৰাটোৰ সপোন সাৰখাৰ হৈ গৈছে ক'ত আপুনি আধ্যাত্মিকতা দিব পাৰিব ক'ত আপুনি কৃষ্ণ সংস্কৃতিৰ বিষয়ে বুজাব পাৰিব কাৰণ আপুনি সন্তানৰ মনত এই অন্যান্য কথাবোৰহে ভৰুৱাই দিছে গতিকে সেই লালন পালন কৰাৰ সময়খিনিত আৰম্ভণিৰ সময়খিনিতেই সেই কথাবোৰ অকণমান উপলব্ধি কৰাব লাগিব যে কোনবোৰ ভাল কোনবোৰ বেয়া এইবোৰ বাছ বিচাৰ অন্তত অকণমান আমি কৰিবলৈ শিকিব লাগিব কোনটো সঁচা কোনটো মিছা এই কথাবোৰ পিতৃ মাতৃৰ দৰ্শনেৰে অকণমান চাই বোলে পিতৃ মাতৃয়ে দেখোন জীৱিত ভগৱান আমাৰ বাবে গতিকে জীয়াই থকা পিতৃ মাতৃগৰাকীয়ে জীৱিত ভগৱান আমাৰ কাষত যেতিয়া আছে বা পৰিয়ালৰ আন লোকসকল যেতিয়া আছে তেওঁলোকে এটা পৰিৱেশৰ ৰচনা কৰিব লাগিব যে সেই পৰিৱেশটোত আমি বুজি পাম যে এইখনে সাম্যবাদৰ সমাজ তাৰ পাছতহে আধ্যাত্মিকতা আহিব মানৱ ধৰ্মটো পালন কৰাৰ পাছতহে তাত আধ্যাত্মিকতা আহিব তাৰ পাছতহে কৃষ্ণ সংস্কৃতিৰ নিদৰ্শন আহিব গতিকে কৃষ্ণ সংস্কৃতিৰ প্ৰতিটো কথা আপোনাৰ মোৰ জীৱনত প্ৰতি খোজে পতি আছে আপুনি মই মৃত্যুৰ সময়খিনিলৈকেও কৃষ্ণৰ নাম লৈয়ে মৃত্যু হ'ব লাগিব জন্ম হওঁতেও আমাৰ ঘৰখনত সেই কৃষ্ণ সংস্কৃতিৰে আমি জন্ম হৈছো মৃত্যুৰ সময়খিনিতো সেয়াই হ'ব লাগিব বোলে আমি যেতিয়া গম পাম যে আমাৰ মৃত্যুৰ দিন চমু চাপি আহিছে যে আমি কেতিয়াবা মৰিব লাগিব এই উপলব্ধিটো যেতিয়া প্ৰতিগৰাকী মানুহৰে থাকে তেতিয়া সেই মানুহে কেতিয়াও আনৰ বেয়া কৰিব নোৱাৰে সেইকাৰণে প্ৰয়োজন আছে কেতিয়াবা আমাৰ যেতিয়া বহুত অহংকাৰ হয় বহুত টকা পইচা হয় কেতিয়াবা এনেই এবাৰ মেডিকেলত গৈ আহিব লাগে এনেই যাব লাগে মেডিকেলখনত বাহিৰে এবাৰ এনেকৈ গৈ আহিব লাগে চিকিৎসালয় বাহিৰলৈ গৈ চাই আহিব লাগে যে কাইলৈ পৰহিলৈ হয়তো মোৰোতো এনেকৈ বেমাৰ হ'ব পাৰে ইমানবোৰ যে ঘটিছো ইমানবোৰ যে আনক অন্যায় কৰি যদি মই হৎপথত নথকাকৈ যদি সেইখিনি কাম কৰিছো আনৰ যদি বেয়া কৰিছো তে মোৰো এই সময়টো চমু চাপি আহিছে মই সেইবোৰ লৈ নাযাওঁ ইমানবোৰ পোৱাৰ তাৰণাটোৱে মোক কৰবাত যে যন্ত্ৰ কৰি দিছে সেই মানুহ হ'বৰ বাবে সেই উপলব্ধিটোৰ বাবে অকণমান সময় এই দুখ দুৰ্গতিবোৰ আমি চাব লাগে যে সময় এনেকুৱাও আমাৰ আহিব প্ৰত্যেকৰ জীৱনতে আহিব অকণমান আগা পিছা হ'ব পাৰে আজি আপোনাৰ আহিছে কাইলৈ আমাৰ আহিব আজি যদি আমাৰ আহে কাইলৈ আপোনাৰ আহিব সময় ইফাল সিফাল হ'ব কিন্তু আহিবতো প্ৰত্যেকৰ জীৱনলৈ আহিব আৰু সেই সময়খিনিত আমি যাতে ভাঙি নপৰো তাৰ বাবে আমাক কৃষ্ণ সংস্কৃতি লাগে তাৰ বাবে আমাক গীতাৰ মনোবিজ্ঞান লাগে তাৰ বাবে আমাক সেই ভাগৱত লাগে গুৰুজনাৰ আদৰ্শ লাগে বোলে এজন মানুহ যেতিয়া আমাৰ সংসাৰৰ পৰা হেৰাই যায় আমি সেই মানুহজনৰ লগত বাকীজনো মৰি যাওঁ নেকি আমিতো নাযাওঁ আজি আপোনালোকৰ আত্মীয় কোনোবা হেৰাই গৈছে আপুনি ভাবিব যে এই মানুহজন নহ'লে মই থাকিব নোৱাৰিম কেতিয়াও কিন্তু তাৰ পাছতো আমি জীয়াই থাকো কেনেকৈ জীয়াই থাকো সেই জীয়াই থকাৰ সাহস হিচাপে আমি সেই গীতাৰ মনোবিজ্ঞানক স্বীকাৰ কৰিব পাৰো যে জন্মিলেতো মৃত্যু হ'বই লাগিব সেই কথাষাৰ যদি আমি উপলব্ধি কৰো তেন্তে সেই মায়া মোহ টকা পইচা এই কথাবোৰৰ প্ৰতি আমাৰ লাহে লাহে ধাউতিবোৰ নোহোৱা হ'ব অৰ্থাৎ এই বস্তুবাদী সমাজখন আমাৰ বেয়া লগা হ'ব আমি মানুহ হৈ তেতিয়া সকলো থাকিম আমি ইয়াত বহি থকা প্ৰত্যেকে নাম হিচাপে নহয় আমি যে আত্মা একেলগে বহি আছো সকলো আমি মাত্ৰ চেষ্টা কৰি আছো পৰমাত্মাৰ অৱস্থিতিৰ বাবে পৰমাত্মাৰ সৈতে মিলনৰ বাবে সেই প্ৰতিগৰাকী আত্মাই আত্মাকে দেখিব সেৱা জনালেও আত্মাই আত্মাকে সেৱা জনাব নাম বিশেষে কোনেও অহংকাৰ কৰিব তেতিয়া নোৱাৰিব গতিকে সেই কথাবোৰ এতিয়া আমি অন্তত উপলব্ধি কৰাৰ এটা সময় আমি আহি পৰিছে বুলি ভাবো বিশেষকৈ নতুন প্ৰজন্মৰ কথাটো কয় নতুন প্ৰজন্ম আধ্যাত্মিক নহয় বুলি কিন্তু কথাষাৰ একেবাৰে সঁচা বুলি আমি ক'ব নোৱাৰো নতুন প্ৰজন্ম এতিয়া যদি আমি দেখিছো ৰাজ্যৰ চুকে কোণে আপুনি চাব পাৰে কণমানি গানিকা দলৰ পৰা আৰম্ভ কৰি কণমানি বৰগীত শিল্পীৰ পৰা আৰম্ভ কৰি এই কণমানিসকলে গোটেই ভাওনাখন 4 ঘণ্টাৰ ভাওনা কণ শিশুৱে চলাই দিয়ে গোটেই ভাওনা শেষ কৰি দিয়ে তেওঁলোকে সেইসকল কি আধ্যাত্মিক নহয় আমি এজন দুজন মানুহৰ বাতৰি চাই গোটেই যুৱ প্ৰজন্মক যেতিয়া আক্ৰমণ কৰি থকা হয় আমি কষ্ট পাওঁ বাতৰি পঢ়োতে আমি ঠিকেই বাতৰিবোৰ পাওঁ আমিও সেইবোৰ বাতৰি পাওঁ নিশা 2 বজাত যেতিয়া ওলাই যায় ল'ৰা ছোৱালী তাৰ পাছত যেতিয়া এক্সিডেণ্ট হয় এই 2 বজাত ওলাই যোৱা এক্সিডেণ্টত নিথৰ দেহটো পৰি থাকে পিছদিনা পিতৃ মাতৃয়ে সাংবাদিকৰ ওচৰত কান্দে আপোনালোকৰ সন্তান কলৈ গৈছিল গম পায়নে বোলে আমি গম নাপাওঁ কি হ'ল আমি ক'ব নোৱাৰো কাৰ লগত ওলাই গৈছিল আমি গম নাপাওঁ অৰ্থাৎ সম্পৰ্ক নাই পিতৃ মাতৃৰ সৈতে ফোনত নাই কোৱা ৰাতি গতিকে সেই সময়খিনিত তেতিয়া আমি ক'বলৈ বাধ্য যে যুৱ উশৃংখল কোনো প্ৰয়োজন নাথাকে এইটো সঁচা কথা একাংশ যুৱ প্ৰজন্ম এতিয়া সামাজিক মাধ্যমত হয়তো ৰেকৰ্ডো হৈ আছে এইটোত একাংশ যুৱ প্ৰজন্মই আমাক বেয়াও পাব পাৰে কোনো প্ৰয়োজন নাই আমি সপোন দেখিবলৈ যদি এঠাইলৈ গৈছো তাত যদি পঢ়িছো আমি কৰ্ম কৰিছো এই নিশা 2-3 বজাত ফুৰাৰ ৰাগিত মাতাল হৈ ৰাজপথত একা বেকাকৈ বাইক চলোৱাৰ কোনো প্ৰয়োজন নাই কোনো প্ৰয়োজন নাই পিতৃ মাতৃক ফাঁকি দি নিশা 2 বজাত বাৰত সোমাই 4-5টা ল'ৰাৰ সৈতে একেলগে এখন বাহনত ঘূৰি ফুৰি দুৰ্ঘটনা হোৱাৰ প্ৰয়োজন নাই কোনো প্ৰয়োজন নাই
এই ক্ষেত্ৰত আমি ভাবো প্ৰত্যেকগৰাকী পিতৃ মাতৃ আপোনালোক সক্ৰিয় হৈ থাকিব লাগিব আৰু অঙহী বঙহীবোৰ এই পেহী মাহী জেঠাই জেঠু এইবোৰ বিয়া সবাহত লগ পাই অকল বিয়া কেতিয়া হবা কেতিয়া বাৰ্থডে পাতিবা এইবোৰ সুধিলেই নহব তোমালোকৰ মনবোৰ কেনেকৈ আছে ভাল কাম কৰি আছানে এনেকৈ সুধিব লাগিব নিখা হোৱাৰ লগে লগে এটা ফোন কৰিব লাগিব ৰাতি কিবা অসুবিধা পাইছো নেকি ছোৱালীজনীক সুধিব লাগিব সেই পৰিৱেশটো আমি গঢ়ি তুলিব লাগিব গতিকে এই ধৰণৰ আমাৰ যিবোৰ বৰ্তমান সময়ত যিখিনি চলি আছে বাতৰি পঢ়োতে সদায় এইবোৰ দেখি থাকো বেয়া লাগে আমি কষ্ট পাওঁ কিন্তু তাৰ পাছত ভাবক এজনৰ দুৰ্ঘটনা হৈ যোৱা মানে তাত কেৱল এজনেই নহয় পথত থকা 3জন মানক খুন্দিয়াই পিনে তেওঁ নিজেও গুচি যায় তেওঁতো গ'লেই 3জনটো গ'লেই পৰিয়ালৰ যিখিনি জীয়াই থাকিলে সেইখিনি গোটেই জীৱন কান্দি থাকিলে মাকে গমেই নাপালে ল'ৰাক কেতিয়া কাৰ লগত ওলাই গৈছিল গতিকে আমি গুচি গ'লে নহব আমি গুচি যাব পাৰো আজি কিবা এটা উদ্ভণ্ডালি কৰি কিন্তু মই গুচি যোৱাৰ পাছত আমাৰ ঘৰখনত কি হ'ব সেইটো উপলব্ধি সবে কৰিব লাগিব সেই কথাখিনি প্ৰতিগৰাকী সন্তানে উপলব্ধি কৰা এটা পৰিৱেশ গতিকে প্ৰথমখিনি আমাৰ কৰ্ম আমি কি কৰিছো সেইটো কোনো যুৱ প্ৰজন্মই আমাক বেয়া পলেও আমি কিন্তু সেইটো কথা মুকলিকৈ কওঁ গতিকে তাৰ বাবে এটা আধ্যাত্মিক চেতনা প্ৰতিখন ঘৰতেই হওক এই আধ্যাত্মিক চেতনাটোত যেতিয়া আমাৰ সন্তান থাকিব আত্মাৰ অৱস্থিতিৰ বিষয়ে যেতিয়া আমাৰ সন্তানে জানিব ঈশ্বৰবাদৰ কথাটো যেতিয়া জানিব কোনো সন্তানে কেতিয়াও বেয়া কাম কৰিব নোৱাৰে সেইবাবেই কওঁ যে যদি নিচা কৰিবলৈ মন আছে ঈশ্বৰৰ নিচাটোকে কৰক ভাঙৰ নিচাটো পিছতো কৰিব পাৰিব ভাং খালে মহাদেৱক পোৱা নহয় ভাঙৰ নিচা পিছতো হ'ব মদৰ নিচা পিছতো হ'ব ড্ৰাগছৰ নিচা পিছতো হ'ব তাৰ বাবে জীয়াইটো থাকিব লাগিব যে ঈশ্বৰ প্ৰাপ্তি আপোনাক জীয়াই ৰাখিব সেইবোৰ নিচাই আপোনাক জীয়াই নাৰাখে আপোনাক এদিন লাহে লাহে নি মানুহৰ পৰা প্ৰথমে আঁতৰাব তাৰ পাছত লাহে লাহে গোটেই পৃথিৱীৰ পৰা আপোনাক আঁতৰাই লৈ গুচি যাব যে জীৱনটো যেতিয়া জনম লৈছোৱেই মানুহ হিচাপে যেতিয়া আপুনি মই আহিলো যেতিয়া কিবা এটা কৰি থৈতো যাওঁ আনৰ কিবা এটা ভাল কৰি থৈ যাওঁ যে মৃত্যুৰ পাছত অন্তত বোলে ভোজ ভাত খাই থকা দিনা বোলে সেইদিনাও বোলে আলোচনা কৰি আছে বোলে মাছ পিছ মোলেহে সৰু পৰিলে তোলে ডাঙৰ পৰিলে কোনেও বোলে কোন ঢুকালে কি কথা পতা নাই তেনেকে মৰিব বিচাৰিব নেকি আপোনালোকে নিবিচাৰে কোনেও আমিও নিবিচাৰো যে মৃত্যুৰ দিনা অন্তত আমাৰ কাৰোবাৰ হলেও আমাৰ সেই সকামত উপস্থিত থকা সকলেও অন্তত সেইদিনা অন্তত অনুভৱ কৰক যে ভাল মানুহ আছিল ভাল মানুহ এজন নোহোৱা হৈ গ'ল কথাবোৰ আলোচনাবোৰ তেনেকৈ হোৱাকৈ আমি কাম কৰি থৈ যাব লাগিব গতিকে কৃষ্ণ সংস্কৃতি নিদৰ্শন যুৱ প্ৰজন্মৰ চৰিত্ৰ গঠনত তেনেকৈ থাকে যে স্থিতপজ্ঞ কৰ্মস্পৃহা কামেৰে আৰম্ভ হয় তাৰ পাছত ভক্তি তাৰ পাছতহে অন্যান্য দিশবোৰলৈ গতি কৰে গতিকে চৰিত্ৰ গঠনত কৃষ্ণ সংস্কৃতিৰ ভূমিকা প্ৰাসংগিক পূৰ্বতেও আছিল বৰ্তমানো আছে আৰু ভৱিষ্যতেও থাকিব আপোনালোক সকলোলৈকে শেষত কৃতজ্ঞতাৰ সেৱা জনাই আমাৰ কথাখিনি সামৰণি মাৰিব বিচাৰিছো আপোনালোক প্ৰতিগৰাকী কুশলে থাকক অকনমান এফাকি নামেৰে কথাখিনি সামৰণি মাৰিছো হে জীৱন এখন বুৱতী নয়নাই ধীৰে ধীৰে বয় হে মনুষ্যৰ জনম লৈ হৰিক নভজিলে